আবেদনকাৰী 32,20,000 পদ 12,600টা নিবনুৱা হৈ থাকি যাব 32,700,400 গৰাকী এডিআৰইয়ে উদঙাইছে ৰাজ্যৰ ভয়াৱহ নিবনুৱা সমস্যা যেন এমুঠি শাকত এটা জলকীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে এতিয়া এইটো উদাহৰণেই যথেষ্ট 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা এই পৰীক্ষাই এতিয়া ৰাজ্যত নিবনুৱাৰ অতি ভয়ংকৰ ছবিখন পোহৰলৈ আনিছে ৰাজ্য চৰকাৰে মাজে সময়ে নিবনুৱাৰ সংখ্যাৰ কথা কৈ থাকে যদিও অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অৰ্থাৎ এডিআৰইয়ে উদঙাইছে নিবনুৱাৰ ভয়াৱহ ছবি কাৰণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12,600টা বিভিন্ন পদৰ বাবে আবেদনকাৰীৰ সংখ্যা শুনিলে আপুনি আচৰিত হ'ব এই পদকেইটাৰ বাবে মুঠ আবেদনকাৰীৰ সংখ্যা হ'ল 32,20,000 গৰাকী ইয়াৰে তৃতীয় বৰ্গৰ পদ 7,600টা আৰু চতুৰ্থ বৰ্গৰ পদ 5,000টা আনহাতে 32,20,000 আবেদনকাৰীৰ ভিতৰত তৃতীয় বৰ্গত আবেদনকাৰী 18,50,000 গৰাকী আৰু চতুৰ্থ বৰ্গত আবেদনকাৰী 13,70,000 গৰাকী উল্লেখ্য 15 ছেপ্টেম্বৰত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ তৃতীয় বৰ্গৰ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যায় কটকটীয়া নিৰাপত্তা ব্যৱস্থা মোবাইল ইণ্টাৰনেট কৰ্তন আৰু বজাৰ বন্ধ কৰি 28খন জিলাৰ 2,305টা কেন্দ্ৰত অনুষ্ঠিত হয় পৰীক্ষা য'ত অৱতীৰ্ণ হয় 11,23,204 গৰাকী প্ৰাৰ্থী ৰাজ্য চৰকাৰে ৰাজ্যৰ ইতিহাসৰ অতি বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা বুলিও ঢাক ঢোল বজায় কিন্তু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পাছতো পৰীক্ষাৰ পাছদিনাই অৰ্থাৎ সোমবাৰে ধেমাজিৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহে এই কাৰ্যত জড়িত লোককেইজনক গ্ৰেপ্তাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে আনহাতে দেওবাৰে দুইবেলা অনুষ্ঠিত হয় তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা পুৱা 8:30 পৰা বিয়লি 4:30 ইণ্টাৰনেট কৰ্তন কৰি 27খন জিলাৰ 822টা কেন্দ্ৰত অনুষ্ঠিত হয় পৰীক্ষা মুঠ 5,295টা পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হয় 7,34,080 গৰাকী প্ৰাৰ্থী ইয়াৰে আগবেলা স্নাতক আৰু পাছবেলা মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হয় ইপিনে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সমাপ্ত হ'ব 27 অক্টোবৰত উক্ত দিনাও দুইবেলা অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা এই পৰীক্ষাত অৱতীৰ্ণৰ অৰ্হতা হ'ল মেট্ৰিকৰ লগতে ITI উত্তীৰ্ণ আন এটা পৰীক্ষাত অৱতীৰ্ণৰ অৰ্হতা হ'ল অষ্টম শ্ৰেণী উত্তীৰ্ণ ইয়াৰ এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব 8,27,130 গৰাকী আৰু আনটো পৰীক্ষাত অৱতীৰ্ণ হ'ব 5,52,002 গৰাকী প্ৰাৰ্থী কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে 12,600টা পদৰ বাবে আবেদনকাৰী 32,20,000ৰ ভিতৰত উক্ত নিৰ্দিষ্ট সংখ্যকেহে নিযুক্তি পাব বাকী বৃহৎ সংখ্যক নিবনুৱাৰ কি হ'ব হয় চৰকাৰী নিযুক্তিৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি কিন্তু এই নিবনুৱাসকলৰ স্বাৱলম্বনৰ বাবে চৰকাৰে কি ব্যৱস্থা ল'ব সেয়াহে হৈ পৰিছে ডাঙৰ প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট